নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আচলতে ভিডিঅ'টো মই কাপোৰ দেখাবৰ কাৰণে কৰিব খুজিছিলোঁ, কিন্তু ইমান ধৰণৰ কথা শুনিলোঁ মানে দোকানত আহি অলপ আগতে এগৰাকী ভদ্ৰ মহিলা আহিছিল। তেখেতে ইমান কথা দুখৰ কথা ক'লে, তাৰপিছত আৰু কাপোৰ দেখুৱাৰ কাৰণে যিটো মানসিকতা সেইটো মানসিকতা নাথাকিল। তেখেতৰ আজি 2 বছৰ আগত তেখেতৰ ছোৱালীজনীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল। কিন্তু কেছটো আজিকালি জানে, কেছৰ কথা মই নকওঁ, তাৰ কোনো শুদ্ধ সমিধান নোলাল, ইমানখিনিয়ে জানি লওক। আৰু প্ৰতিদিনে আমি দেখি আহিছোঁ সেই একে কথা। আজিকালি মানুহে মানুহক হত্যা কৰাটো তেনে সাধাৰণ হৈ পৰিছে। নিসংকোচে এজন মানুহে এজনক হত্যা কৰে, আৰু যাক তুমি সৃষ্টি কৰিব নোৱাৰা তাক তুমি হত্যা কৰিবা কেনেকৈ? আৰু চাওক, মানুহ হত্যাটো মহাপাপ, সেই পাপৰ ফল ভুঞ্জিবই লাগিব। আমাৰ দেশৰ দৰে সুন্দৰ, আমাৰ দেশৰ দৰে পৰিশীলিত শৃংখলিত দেশ পৃথিৱীৰ অন্য ক'তোৱে নাই। কোনোবাই ঠাট্টা কৰিব পাৰে যে সকলো দেৱ দেৱীৰ জন্ম আমাৰ ইয়াতে হৈছিল নেকি? সেনেকুৱা ঠাইও লাগিব য'ত দেৱ দেৱীয়ে নিজে আহি মাটি আৰু পৃথিৱী, আকাশ আৰু বতাহৰ লগত সম্পৰ্ক স্থাপন কৰিছে। সেইদিনা ফেচবুকত মানুহ এজনে খুব ধুনীয়া কথা লিখিছিল। এজনে, মই নামটো পাহৰিলোঁ, তেখেতে কৈছে যে সকলো জাগাত বা সকলো ঠাইত যেনেকৈ হেলিপেড বনাব নোৱাৰি, ঠিক সেইদৰে সকলো ঠাইতে মন্দিৰো বনাব নোৱাৰি। বৰ যুক্তিপূৰ্ণ কথা। এটা মন্দিৰ, এটা মছজিদ বনোৱা যেনেকৈ সহজ কথা নহয়, ঠিক সেইদৰে হেলিপেড, এয়াৰপৰ্ট বনোৱাটো সহজ কথা নহয়। গতিকে সকলো ঠাইতে সকলো বস্তু হ'ব সেনেকুৱা ধাৰণাও নহয়। কিন্তু মানুহ হিচাপে যিহেতু আমাক ঈশ্বৰে পৃথিৱীলৈ পঠিয়াইছে, গতিকে মানৱতাটো আমাৰ প্ৰথম ধৰ্ম। অথচ সেই কথাটোকে আমি আজি পাহৰি গৈছোঁ। শিক্ষিত হৈও হোমেন বৰগোহাঁই ছাৰে কোৱাৰ দৰে শিক্ষিত হোৱাৰ পিছতো আমি অজ্ঞানী। জ্ঞানৰ পোহৰে আমাক জ্যোতিষ্মান কৰিব পৰা নাই এতিয়াও, যাৰ বাবে আমি নিসংকোচে হত্যাকাৰী এজনক সমৰ্থন কৰিব পাৰিছোঁ। কেনেকৈ? যাক তুমি সৃষ্টি কৰিব নোৱাৰা তাক ধ্বংস কৰাৰ অধিকাৰ ক'ত? তোমাক কাৰোবাৰ ভাল নালাগিব পাৰে, কোনোবাই ভুল কৰিব পাৰে, কাৰোবাৰ দ্বাৰা ভুল হ'ব পাৰে, কিন্তু তাৰ অৰ্থ মাৰি পেলোৱাটো হ'ব নোৱাৰে। এই ক্ষেত্ৰত আমাৰ চিনেমাবিলাকো অৰিহণা যোগাইছে। সকলো চিনেমাতে কেৱল মাৰামাৰি। মাই গড, কিয় ইমান মাৰামাৰিৰ প্ৰতি ইমান আকৰ্ষণ কিয়? আজি ল'ৰা ছোৱালীবিলাকো গেম খেলে, কেৱল মাৰামাৰি। হাৰে কিয়? তাতকৈ পুৱা গধূলি ঈশ্বৰক প্ৰাৰ্থনা কৰক। গীতাৰ শ্লোক আজিকালি মোবাইলত মানুহে গেম খেলাৰ পৰিৱৰ্তে চাওক, এটা বস্তুৰ পৰা, এটা মোবাইলে আপোনাক বহুতখিনি জ্ঞানৰ সুবিধা দিছে আৰু বহুতখিনি বেয়াৰো সন্ধান দিছে। মানুহ হিচাপে আপোনাৰ এটা মগজু দিছে। এই যে ডিঙিৰ ওপৰত এই বস্তুটো আছে, ইয়াত মগজু বুলি বস্তু এটা আছে, যিটোৱে চিন্তা কৰিব পাৰে ভাল কিটো বেয়া কিটো। ভাল বেয়াৰ যদি বিচাৰে কৰিব নোৱাৰে, মানুহ হোৱাৰ কি হ'ল? জন্তুতকৈও দেখোন অধম হ'ল। যদি ভাল বেয়া বিচাৰে কৰিব নোৱাৰে, কোনোবা অধমে কিবা এটা বেয়া দিলে সেইটোকে কিয় সকলোৱে ল'ব লাগে? ভাল কিমান আছে, এটা মোবাইলৰ ভিতৰত কিমান ভাল আছে। আপুনি ৰাতিপুৱাই গীতাৰ শ্লোক শুনক, গোটেই ঘৰ পবিত্ৰ হৈ যাব, গোটেই মন মগজু ঠাণ্ডা হৈ যাব। কিন্তু ৰাতিপুৱাই যদি আপুনি অধাচাৰী এটা কথা চাই, গোটেই দিনটো আপোনাৰ নষ্ট হৈ যাব। আৰু সেইবিলাকে আমাৰ জীৱনত প্ৰভাৱ পেলায়। আপুনি যিটো বস্তু চাব, যিটো বস্তু শুনিব, যিটো বস্তু কৰিব, সেইটোৱে আপোনাৰ গোটেই জীৱনটোতে প্ৰভাৱ পেলায়। আপোনাৰ মন মগজু ক্ৰিয়া কৰাৰ লগে লগে আপুনি কৰা কামবিলাকতো তাৰ প্ৰভাৱ পৰে। গতিকে বেয়াটোৰ পৰা দূৰত থকাৰ চেষ্টা কৰিব লাগে। মানুহ মৰাটো ইমান সহজ হৈ গৈছে নহয়, ভাবিলেই ভয় লগা হৈছে। সাধাৰণ এটা এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট এটা হ'ব পাৰে, কিন্তু হোৱাৰ লগে লগে ড্ৰাইভাৰজনক মাৰি শেষ। কিয়? যিকোনো এটা দুৰ্ঘটনা হ'লেই মাৰামাৰি।
ক'ৰবাত মিটিং এখন হ'লেই মাৰামাৰি, ক'ৰবাত কাৰোবাৰ বিয়াত যৌতুক নিয়া নহ'ল মাৰামাৰি। মাই গড, মইতো ভাবোঁ আমাৰ চাওক, আমাৰ ঘৰত মানে প্ৰায় 22জনী ছোৱালীৰ বিয়া হৈছে এতিয়ালৈকে, কিন্তু কাৰো বিয়াত যৌতুক দিয়া নাই। আমাৰ পৰিয়ালটোত তেনেকুৱা মানে সিমান দিব পৰা মানুহে নাই, চব দুখীয়া মানুহ। কিন্তু কাৰো একো অনিষ্ট হোৱা নাই। কোনো শহুৰেকৰ পৰিয়ালে কোনো এজনী ছোৱালীকে যৌতুকৰ বাবে খেদি পঠোৱা নাই। কিয়? কি কৰিব যৌতুক? লৈ যাব কি, দি যাব কি? নিজে যিখিনি আৰ্জি লওক না। নিজৰ হাত দুখন দিছে ঈশ্বৰে, হাত দুখন দিছে কাম কৰিবলৈ, মন মগজু দেহ দিছে কাম কৰিবলৈ। কাম কৰক আৰু নিজৰ আৰ্জিত বস্তু যিখিনি পায় সেইখিনিতে সন্তুষ্ট হ'বলৈ শিকক। আনৰ লগত নিজক কেতিয়াও তুলনা কৰিব নালাগে। তুলনা কৰিব লাগে ভালটোত, যে তেওঁ যদি পাৰিছে মই কিয় নোৱাৰিম, কিন্তু তেওঁ পাৰিছে তেওঁক মাৰি মই নলওঁ, বা তেওঁক দিছে মোক কিয় নিদিব সেইটো নহয়। মোৰ কেপাচিটিৰে, মোৰ সামৰ্থৰে মই যিখিনি পাইছোঁ সেইখিনি মোৰ, সেইখিনিতে মই সন্তুষ্ট। এই সন্তুষ্টি বহুত ডাঙৰ কথা। বহুত দুখ লাগিছে আজি, আৰু সেইকাৰণে সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ, মানুহ মৰা মানুহক কেতিয়াও ছাপোৰ্ট নকৰিব, আৰু মানুহক কেতিয়াও নামাৰিব। মানুহ বুলি নহয়, কাকোৱেই নামাৰিব, কিন্তু বিশেষকৈ মানুহ হিচাপে মানুহক এনেকৈ অত্যাচাৰ কৰি চাওক। সন্তানক, তেওঁ ল'ৰা হওক ছোৱালী হওক, পিতৃ মাতৃক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে। সন্তানৰ কাৰণে মাক দেউতাকৰ দিন ৰাতি টোপনি একাকাৰ। আচ্ছা, সন্তানে সেই সন্তানক এঘৰলৈ যেতিয়া উলিয়াই দিয়া হয়, বা এঘৰলৈ যদি আদৰি অনা হয়, দুই ঘৰে, আজিকালি তিৰোতায়ো পুৰুষক হত্যা কৰে, পুৰুষেও মহিলাক হত্যা কৰে। গতিকে আজিকালি একদম সমান সমান হৈ গৈছে, কাৰো মানে সেই নাই। আগতে নাৰী অলপ পিছ হুহুকি আছিল, আজিকালি নাই। মানে মাৰাটো মানে এটা মানে নিচা হৈ গৈছে। খুব বেয়া কথা, খুব বেয়া কথা। গতিকে মানুহ হিচাপে জীয়াই থাকিলে, আজি সংসাৰ চব পৃথিৱীত এই পাপৰ পৰিণতিবিলাক আহি আছে, সকলোৱে ভুঞ্জিব লাগিব। সমৰ্থন কৰা যিয়ে কৰিছে তেওঁ যিমান ভুঞ্জিব, যিয়ে সমৰ্থন কৰিছে তেওঁ সিমান ভুঞ্জিব। গতিকে এই পাপ কাৰ্যবিলাকৰ পৰা আঁতৰি থাকক, জীৱনটোক সন্তুষ্টি প্ৰদান কৰিবলৈ শিকক। নিজৰ আৰ্জিত যিখিনি আৰ্জিছে সেইখিনি, আৰু কাৰো অন্যায় নকৰাকৈ। কাৰো অন্যায় কৰিব নালাগে, নিজৰ আৰ্জিতখিনিৰে সুখী হৈ থাকক, আৰু কাৰো কন্যাক কাৰো পুত্ৰক কেতিয়াও হত্যা নকৰিব। কোনো কাৰণতে কিবা ভুল কৰিছে তাৰ বিচাৰ আইন আদালতে দিব, কিন্তু হত্যা কেতিয়াও সমৰ্থন নকৰোঁ। বহুত দুখ লাগিছে, বহুত বহুত